আইআইটিত যিসকল ষ্টুডেণ্টে পাছ কৰি বিভিন্ন স্থানত খুব ভালদৰে কাম কাজ কৰি আছে তেওঁলোকে এটা এলামনি এছ'চিয়েশ্যন কৰিছে পেন আইআইটি এলামনি এছ'চিয়েশ্যন এই পেন আইআইটি এলামনি যিটো এছ'চিয়েশ্যন তেওঁলোকৰ লগত ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইটাৰে সহযোগিতাত আমি 10খন অসমত স্কিল যেটো বিশেষকৈ স্কিল শিক্ষাৰ কাৰণে আমি স্কিল চেণ্টাৰ খোলাৰ বাবে সিদ্ধান্ত লৈছো আৰু এই গোটেই স্কিল চেণ্টাৰখিনি নিৰ্মাণ কৰিবলৈ যাওঁতে 90 কোটি টকাৰ খৰচ হ'ব 90 কোটি টকাৰ 80 কোটি টকা অৰ্থাৎ 90 কোটি টকাৰ 10 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব আৰু 80 কোটি টকা এই পেন আইআইটি যেটো এলামনি এছ'চিয়েশ্যন আছে তেওঁলোকে এই ধন নিজৰ পৰা ব্যয় কৰিব অৰ্থাৎ 10% ৰাজ্য চৰকাৰৰ খৰচ হ'ব আৰু 90% খৰচ এই পেন আইআইটি এলামনি এছ'চিয়েশ্যনটোৱে ব্যয় কৰিব আৰু সমগ্ৰ ৰাজ্যত 10টা স্কিল চেণ্টাৰ নিৰ্মাণ কৰা হ'ব এই স্কিল চেণ্টাৰৰ পৰা পাছ কৰা ল'ৰা ছোৱালীসকলক কৰ্ম সংস্থাপন দিয়াৰ দায়িত্ব এই এছ'চিয়েশ্যনটোৱে গ্ৰহণ কৰিব